গোৱালপাৰাৰ কৃষ্ণাই ৰামপুৰত নিশা উত্তপ্ত পৰিস্থিতি ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ ৰাইজ নিশা ওলাই আহিল ৰাজপথলৈ ক্ষোভিত ৰাইজে আবদ্ধ কৰিলে শিল আৰু বালি ভৰ্তি তিনিখনকৈ ডাম্পাৰ ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ অতিৰিক্তভাৱে বুজাই কৰা ডাম্পাৰ কেইখন জব্দ কৰাতহে শান্ত হয় পৰিস্থিতি অতিৰিক্ত বুজাই কৰোৱা ডাম্পাৰে অঞ্চলটোৰ বাটপথৰ ক্ষতি সাধন কৰাত ক্ষোভিত হৈছিল ৰাইজ এই সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পিছতো ব্যৱস্থা নোলোৱাটো ৰাইজে আবদ্ধ কৰে ডাম্পাৰ কেইখন एक्चुअली कब लगे जे आमी जोआ 23 तारिखे राति 4टा डाम्पार धरी आमी बन विभाग गताई दिलु पुलिस प्रशासनक जनालु किन्तु बर्तमानলৈকে पुलिस प्रशासने कोनो पदक्षेप ग्रहण नकरार फलत आमार एइटु रास्तारे जितु डाम्पार चलिसे आमी अतिष्ठ হৈ গেছু डाम्पार চলাচলত গতিকে এই ডাম্পার চলাচল করিয়ে আমার এই সেই রাস্তা 35 বছর পুরনি রাস্তা আমার ভাঙি চুরি চুরমার করে দিছে রাস্তাটো এইখন রাস্তাত এম্বুলেন্স আহিব পৰা নাই গতিকে আমি ৰাইজে আকো এবাৰ আজিও গাড়ী ধৰিছো আজিও আমি গোৱালপাৰা ডিটি অফিসত খবৰ দিছো তেওঁলোকে আহি আছে পুলিচ প্ৰশাসন আছে ৰাইজ পুলিচ প্ৰশাসনৰ লগত ৰাইজে পুলিচ প্ৰশাসনে ৰাইজৰ লগত থাকিব লাগে কিন্তু আমি দেখিবলৈ পাইছো যে প্ৰশাসনৰ তৰফৰ পৰা কোনো ফল আমি পোৱা নাই আজিও আমি 4খনকৈ গাড়ী আটক কৰিবলৈ সক্ষম হৈছো আমি বিভাগীয় কৰ্তৃপক্ষক খবৰ দিছো তেওঁলোকে আহি আছে আমি করজনে অনুরোধ জানাব বিচাৰিছো প্রশাসনক যে একচুয়ালি প্রশাসনে আমার পক্ষত থাকি রাস্তাখন সেই 35 বছর আগর দরে এই জঘন্য রাস্তা মানে সেই ভাঙাচুরা রাস্তা কি যাতে